আমাক ইয়াত 6 plus 48 divided by 8 minus 6 into 9 ইয়াৰ আনসাৰ কিমান সুধিছে এনেকে যদি কোৱেশ্চনটা থাকে আমি ফাৰ্স্ট এই বদমাছ ৰুলটো আমি জানি ল'ব লাগিব অৰ্থাৎ প্ৰথমে আমি যদি ব্ৰেকেটত থাকে ব্ৰেকেটত থকাখিনি ইনটু প্ৰথমতে সলভ কৰিম তাৰ পৰা ও অৰ্থাৎ অৰ্ডাৰ মানে ৰুট স্কয়াৰ ৰুট বা স্কয়াৰত থকাখিনি তাৰ পৰা ডিভাইড তাৰ পৰা মাল্টিপ্লিকেশন অৰ্থাৎ পূৰণ বা ইনটু এডিশন যোগ সাবট্ৰেকশন অৰ্থাৎ বিয়োগ কৰিম ইয়াত যেহেতু ব্ৰেকেট নাই অৰ্ডাৰো নাই সেইকাৰণে প্ৰথমে আমি এই দুটাটো নাই সেইকাৰণে আমি ইয়াত ডিভাইডটো প্ৰথমে কৰিম 6 plus 48 divided by 8 is equal to 6 minus 6 into 9 তাৰ পৰা ডিভাইডটো হৈ গ'ল তাৰ পৰা আমি মাল্টিপ্লিকেশন কৰিম 60 plus 6 into মাল্টিপ্লিকেশন কৰিলে 9 6 is 54 তাৰ পৰা ডিভাইডটো হৈ গ'ল তাৰ পৰা আমি কৰিম এডিশন 60 plus 6 is equal to 66 minus 54 এতিয়া আমি হেকত গৈ মাইনাস কৰিম এটো হ'ব 66 minus 54 2 1 12